নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত মই দেখাম আপোনালোকে অসমত ফৰেন লেংগুৱেজৰ কোৰ্স ক'ত কৰিব পাৰে গভৰ্ণমেণ্ট ইনষ্টিটিউট আৰু সকলো প্ৰাইভেট ইনষ্টিটিউটবিলাকত ক'ত আছে তাৰ বিষয়ে ডিটেইলছ মই আপোনালোকক দেখাম মাজতে মই এটা ভিডিঅ' বনাইছিলোঁ তাত মোৰ এটা দুটা কোৱেৰিজ আহিছিলে যে ফৰেন লেংগুৱেজটো ক'ত কৰিব পাৰে আৰু তাৰে কেৰিয়াৰ অপৰচুনিটিজ কি আছে বা চেলাৰী কিমান খৰচা কিমান সেইকাৰণে মই ভিডিঅ'টো যিমান পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম ক'ত আপোনালোকে অসমত ফৰেন লেংগুৱেজটো শিকিব পাৰে এতিয়া প্ৰথমতে মই আপোনালোকক দেখাইছোঁ স্ক্ৰীনত এখন হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি ইয়াতে চাৰ্টিফিকেট কোৰ্স ইন জাপানীজ লেংগুৱেজ এণ্ড কালচাৰ আছে মানে জাপানীজৰ বিষয়ে আছে অনলাইনত কৰিব পাৰিব অসমৰ যিকোনো যদি আপোনালোকে জাগাটো থাকে তাৰ পৰা আপোনালোকে ইয়াতে এই কোৰ্সটো জাপানীজ কোৰ্সটো কৰিব পাৰিব বাকি ডিটেইলছখিনি মই আপোনালোকক দেখাইছোঁ কোৰ্স ডিটেইলছ এটো হ'ল বেসিক্স অফ জাপানীজ আপোনালোকক ইয়াতে শিকাব ফ্ৰেজেছ এণ্ড এক্সপ্ৰেছন ফৰ ডেইলি চিটুৱেশ্যন শিকাব প্ৰেক্টিছ লিসনিং স্পিকিং ৰিডিং ৰাইটিং ইন জাপানীজ থাকিব গেইন এণ্ড আণ্ডাৰষ্টেণ্ডিং অফ জাপানীজ কালচাৰ এণ্ড কাষ্টম থাকিব এংগেজ ইন ইণ্টাৰেক্টিভ এক্টিভিটিজ এণ্ড এক্সাৰচাইজেছ টু ৰিএনফৰ্চ য়ং লাৰ্নিং এইখিনি থাকিব তাৰপিছতে এলিজিবিলিটি ইয়াত 10+2 অৰ ইকুইভেলেণ্ট বিচাৰিছে ছমহীয়া এইটো কোৰ্স হ'ব এডমিশ্যন জুলাইত হয় ইয়াতে অনলাইন হয় এডমিশ্যন প্ৰচেছটো আৰু ইয়াত আৰু বহুতবিলাক কোৰ্স আছে আপোনালোকে যদি আপোনালোকে ডাইৰেক্ট নকৰি পেলাই ইউনিভাৰ্চিটিত আপোনালোকে নকৰি ডিষ্টেন্স মোডত আপোনালোকে মাষ্টাৰ্ছ অফ ইকনমিক্স আছে সেমিষ্টাৰ ফিজ 6150 টকা সবৰে 6150 টকা সিলেবাসখন আপোনালোকে ডাউনলোড কৰি আপোনালোকে চাব পাৰিব ইয়াৰ কাৰণে এলিজিবিলিটি যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেট যদি কৰে তেতিয়া মাষ্টাৰ্ছ ইন আৰ্টছত ইকনমিক্স হিষ্ট্ৰী অসমীয়া এডুকেশ্যন ইংলিছ হিন্দী জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন ইয়াৰ আগতে মোক আৰু এটা কুৱেশ্যন আহিছিলে যে যদি BA কৰাৰ পিছত আমি MA নকৰোঁ কি কোৰ্স কৰিব পাৰিম তাতে জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন আপোনালোকে কৰিব পাৰে তাৰপিছতে পলিটিকেল সায়েন্স সোশিয়োলজি সোশ্যাল ৱৰ্ক কমাৰ্চ তো ইনফৰমেশ্যন টেকনলজিৰ কাৰণে এনেকৈ যদি মেথমেটিক্স আছে আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেলত তেতিয়া আপোনালোকে ইনফৰমেশ্যন টেকনলজি যাব পাৰিব বা BCA BSc IT BSc কম্পিউটাৰ সায়েন্স কৰি থৈছে তেতিয়া আপোনালোকে কৰিব পাৰিব ইয়াতে 11,000 per semester ফিজ হয় তাৰপিছত মেথমেটিক্স কৰিব পাৰিব আৰু ইয়াতে MBA ৰ কাৰণেও আপোনালোকৰ সুবিধা আছে আৰু ইয়াতে হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত 10+2 ইকুইভেলেন্টৰ পিছত আপোনালোকে এইকেইটা কোৰ্সো কৰিব পাৰিব কমাৰ্চ BCom আছে বেচেলাৰ্ছ অফ আৰ্টছ এছএমএছ আছে বেচেলাৰ্ছ অফ আৰ্টছ ইকনমিক্স আছে এডুকেশ্যন আছে ইংলিছ আছে ফিলচফি আছে পলিটিকেল সায়েন্স সোশিয়োলজি আছে বিজনেস এডমিনিষ্ট্ৰেশ্যন তাৰমানে BBAও আপোনালোকে কৰিব পাৰিব ইয়াতো মোৰ এটা কুৱেশ্যন আহিছিলে যে BBA ক'ত কৰিব পাৰে ইয়াৰ আপোনালোকে অসমৰ যিকোনো ঠাইত থাকি পেলাই আপোনালোকে ডিষ্টেন্সৰ থ্ৰু দি কৃষ্ণকান্ত ইউনিভাৰ্চিটি অপেন ইউনিভাৰ্চিটিত আপোনালোকে অনলাইন কৰিব পাৰিব 5,000 টকা per semester আপোনালোকে ফিজ দিব লাগিব আৰু বেচেলাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশ্যন মানে BCA এইখিনি সাবজেক্টত আপোনালোকে অনলাইন কৰিব পাৰিব এডমিশ্যন সদায় জুলাইত এভৰি ইয়াৰৰ জুলাইত আৰম্ভ হয় এইখিনি এবাৰ আপোনালোকে চাই ল'ব আৰু এইটো কাৰণে আপোনালোকে এবাৰ কৃষ্ণকান্ত সন্দিকৈ এখন অফিচিয়েল ৱেবছাইট হয় এইখনত আপোনালোকে গৈ পেলাই এখন আপোনালোকে গুগলত গৈ পেলাই যদি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি বুলি লিখি দিয়ে তেতিয়া আপোনালোকে এখন খোল খাই যাব ইয়াতে ফোন নম্বৰটো আছে আৰু এইটো ইমেইল এড্ৰেছো দিয়া আছে আপোনালোকৰ যদি কিবা কুৱেৰি থাকে বা জানিব বিচাৰে তেন্তে তেখেতলোকক আপোনালোকে ডাইৰেক্টলি কণ্টেক্টো কৰিব পাৰিব আৰু ইয়াতে কণ্টেক্ট আছ এইটো আছে ইয়াতে ক্লিক কৰিলে আপোনালোকে ডিটেইলছখিনি পাই যাব এইখিনি ফোন নম্বৰখিনি দিয়া আছে ফাইনেন্স অফিচাৰ এছএমএন ব্ৰাঞ্চ IT আৰু অফিচটো আছে পাটগাঁও ৰাণী গুৱাহাটী 781017 আছাম এইটো এড্ৰেছ কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে তেন্তে এই কোৰ্সসমূহৰ বিষয়ে আপোনালোকে এইকেইটা নম্বৰত ফোন কৰি পেলাই সুধিব পাৰিব ইয়াৰ পিছত নেক্সট মই দেখাওঁ ফ্ৰেঞ্চ আপোনালোকে ক'ত শিকিব পাৰিব ফ্ৰেঞ্চৰ কাৰণে আপোনালোকে আছাম ইউনিভাৰ্চিটি শিলচৰ আছে তাত ইয়াতে ফ্ৰেঞ্চ শিকায় তাতে মই তাৰ বিষয়ে অলপমান ডিটেইলছ দেখাই দিছোঁ চাৰ্টিফিকেট অফ প্ৰফিচিয়েঞ্চি ইন ফ্ৰেঞ্চ থাকে ডিপ্ল'মা অফ প্ৰফিচিয়েঞ্চি ইন ফ্ৰেঞ্চ থাকে এডভান্স ডিপ্ল'মা ইন ফ্ৰেঞ্চ থাকে
মানে এইটো হ'ল চাৰ্টিফিকেশ্যন কোৰ্চ, এটা ডিপ্ল'মা কোৰ্চ আৰু এটা এডভান্স ডিপ্ল'মা কোৰ্চ হয়। এইটো 18টাকৈ ছিট থাকে। এইটো এবছৰীয়া কোৰ্চ হয়, 2টা ছেমিষ্টাৰ ইয়াতে পৰীক্ষা হয়। তাৰপিছতে আপোনালোকে তাৰে এডভান্সো কৰিব পাৰে, PhD কোৰ্চ, ৱৰ্ক চিলেবাছ এইবিলাক থাকে। এইটো হ'ল ডিপ্ল'মা কোৰ্চ। তাৰপিছত আপোনালোকে MA ইন ফ্ৰেঞ্চ কৰিব পাৰিব। ইয়াতে 4টা ছেমিষ্টাৰ থাকিব, 2 বছৰীয়া কোৰ্চ হয়। ইয়াতে 20টা ছিট থাকে। এইখিনি হ'ল অফিচিয়েল ইনফৰমেশ্যনছখিনি। আপোনালোকে যদি কিবা জানিবলৈ বিচাৰে আপোনালোকে তাত সুধিব পাৰিব। এইকেইটা যোনটো ফোন নম্বৰ দিয়া আছে এইখিনিত গৈ পেলাই আপোনালোকে সুধিব পাৰিব। ইয়াতে এতিয়া ৱেবছাইটত গোটেই ডিটেইলছখিনি দিয়া নাই, কেতিয়া এডমিশ্যন হ'ব কি কথা। ইয়াতে এডমিশ্যনত গৈ পেলাই আপোনালোকে খবৰ কৰিব পাৰিব। এডমিশ্যন পৰ্টেল, এডমিশ্যন প্ৰচেছ এণ্ড গাইডলাইন আছে, প্ৰছপেক্টাছ থাকিব। এখন প্ৰছপেক্টাছখন মই এবাৰ খুলি দেখাওঁ। এইখন হৈছে শিলচৰ ইউনিভাৰ্চিটি, এখন আছাম ইউনিভাৰ্চিটি প্ৰছপেক্টাছ হয়। ইয়াতে 10 পেজৰ হয়। গোটেইখনটো মই আপোনালোকক ইয়াতে পঢ়ি দিব নোৱাৰিম, কিন্তু ইয়াতে আপোনালোকৰ জানিবলগীয়া যোনটো বিষয়ত আপোনালোকে জানিব বিচাৰে সেইটো আপোনালোকে স্ক্ৰল কৰি পেলাই প্ৰথমতে ইয়াতে চাই ল'ব কণ্টেণ্টখিনি কি কি আছে, আৰু যোনটো বিষয়ত আপোনালোকে জানিব বিচাৰে ইয়াত আপোনালোকে পঢ়ি চালে গম পাই যাব। যদি আপোনালোকৰ ফ্ৰেঞ্চ লেংগুৱেজটোৰ বিষয়ে কিবা কৰিব মন আছে তেতিয়াহ'লে আপোনালোকে সেই কনচাৰ্ণ ডিপাৰ্টমেণ্টটোৰ লগত কণ্টেক্ট কৰি পেলাই বাকী ডিটেইলছখিনি ল'ব পাৰিব। ফ্ৰেঞ্চ আছে, এৰবিক আছে। এৰবিক যদি শিকিব বিচাৰে এৰবিকো আছে, আৰু বাকী এইবিলাক বহুতবিলাক কোৰ্চৰ বিষয়ে দিয়া আছে। মণিপুৰী, সংস্কৃত, লিংগুইষ্টিক ডিপাৰ্টমেণ্ট আছে। এইখিনি মাছ কমিউনিকেশ্যন যদি আপোনালোকে কৰিব বিচাৰে। তাৰপিছতে পাৰফৰ্মিং আৰ্টছ আছে, ভিজুৱেল আৰ্টছ আছে। ইয়াতো বহুতবিলাক কোৰ্চ আছে। আপোনালোকে যদি কৰিব বিচাৰে তেন্তে ইয়াৰ পৰা চাই পেলাই সেই হিচাপে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। ইয়াৰ পিছত নেক্সট মই এতিয়া দেখাম গুৱাহাটী ইউনিভাৰ্চিটিত আপোনালোকে কি কি ফৰেন লেংগুৱেজৰ কোৰ্চ আছে আৰু আপোনালোকে কেনেকৈ কৰিব পাৰে। এইখন আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটে guwahati.ac.in academic/arts ফৰেন লেংগুৱেজ। ইয়াতে আপোনালোকে ফৰেন লেংগুৱেজৰ পেজখনলৈ যাব। এইটো কৰি তাৰপিছতে ইয়াতে কোৰ্চবিলাক আছে। ইয়াতে আপোনালোকে কি কি কৰিব, MA ইন ইউৰোপিয়ান ষ্টাডিজ কৰিব পাৰিব। এনি গ্ৰেজুৱেট উইথ মিনিমাম 45% মাৰ্কছ ইন এগ্ৰিগেট ইন মেজৰ, অনাৰ্ছ অৰ জেনেৰেল কোৰ্চ। তাৰমানে যিকোনো এটা আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে, অনাৰ্ছ আছে বা জেনেৰেল বা যেনেকৈ 45% মাৰ্কছ যদি আপোনালোকে গ্ৰেজুৱেশ্যনত পাইছে তেন্তে আপোনালোকে এই কোৰ্চটোৰ কাৰণে এডমিশ্যন ল'ব পাৰিব। ইয়াতে 20টা ছিট আছে আৰু 4টা ছেমিষ্টাৰ হ'ব। তাৰমানে 2 বছৰীয়া এইটো কোৰ্চ হয়। মাষ্টাৰ্ছ ডিগ্ৰী ইন ইউৰোপিয়ান ষ্টাডিজ আছে। তাৰপিছতে আছে PG ডিপ্ল'মা ইন ফ্ৰেঞ্চ আৰু ৰাছিয়ান আছে। ফ্ৰেঞ্চ আৰু ৰাছিয়ান, ইয়াত গ্ৰেজুৱেট ফ্ৰম আ ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ ফ্ৰেঞ্চ ৰাছিয়ান চাৰ্টিফিকেট। আপোনালোকে যদি আগতে ৰাছিয়ান বা ফ্ৰেঞ্চৰ চাৰ্টিফিকেশ্যন কোৰ্চ কৰি থৈছে ছমহীয়া বা এবছৰীয়া, তেতিয়া আপোনালোকে এই PG ডিপ্ল'মাটোত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। ইয়াতে 20টা ছিট আছে। ফ্ৰেঞ্চৰ কাৰণে 20টা, ৰাছিয়ানৰ কাৰণে 20টা, আৰু এইটো 2 বছৰীয়া কোৰ্চ হয়। তাৰপিছতে আছে PG চাৰ্টিফিকেট ইন ফ্ৰেঞ্চ আৰু ৰাছিয়ান। ইয়াৰ কাৰণে গ্ৰেজুৱেট ফ্ৰম আ ৰেকগনাইজ ইউনিভাৰ্চিটি হ'লে হ'ল, আৰু লগত আপোনালোকে মানে ইয়াতে অকল আপোনালোকে মিনিমাম নৰ্মেল গ্ৰেজুৱেট বুলি দিয়া আছে। ইয়াত কোনো মাৰ্কছৰ কথা নাই, বা আগতে আপোনালোকে নাজানিলেও আপোনালোকে PG চাৰ্টিফিকেট ইন ফ্ৰেঞ্চ ৰাছিয়ান কৰিব পাৰিব। এইটো এবছৰীয়া কোৰ্চ হ'ব, আৰু ইয়াতো 20টা আছে। তাৰপিছতে অ'পেন কোৰ্চ ইন ফ্ৰেঞ্চ ৰাছিয়ান লেংগুৱেজ এণ্ড কালচাৰ। এইটো আছে ষ্টুডেণ্ট ফ্ৰম আদাৰ ডিপাৰ্টমেণ্টছ অফ দ্য ইউনিভাৰ্চিটি। তাৰমানে বেলেগ ধৰি লওক আপোনালোকে বেলেগ এটা ছাবজেক্ট কৰি আছে, হিন্দী কৰি আছে, ইংলিছ কৰি আছে, বা যিকোনো আপোনালোকে ইউনিভাৰ্চিটিৰ পৰা ধৰি লওক বেলেগ এটা কোৰ্চ কৰি আছে লেংগুৱেজত, তেতিয়া আপোনালোকে এই কোৰ্চটো কৰিবলৈ এলিজিবল হ'ব। ইয়াতে 50টা ছিট আছে। ফ্ৰেঞ্চৰ কাৰণে 25টা আৰু ৰাছিয়ানৰ কাৰণে 25টা। এইটো এবছৰীয়া কোৰ্চ হয়। বাকী এই কণ্টেক্ট আছত আপোনালোকে গৈ পেলাই কিবা যদি জানিবলগীয়া থাকে এইটো নাম্বাৰত ফোন কৰি সুধিব পাৰিব, আৰু ইমেইল এড্ৰেছত ইমেইলো কৰিব পাৰিব। কোৰ্চ ফিজ আৰু সকলোবিলাক তেখেতলোকে আপোনালোকক জনাই দিব। চিলেবাছ, পেটাৰ্ণ, এণ্ট্ৰেঞ্চৰ MA in European Studies, there will be an entrance test for 100 marks, 25 multiple choice questions carrying 2 marks each. তাৰপিছতে আহিব essay টাইপ ডিছক্ৰিপটিভ আহিব, এনেকৈ ধৰণৰ জেনেৰেল নলেজ, ইংলিছ, ৰিজনিং, আৰ্টিফিচিয়েল লেংগুৱেজ এইবিলাক আহিব। ৰাছিয়ান বা মানে ইউৰোপিয়ান এইবিলাক লেংগুৱেজৰ ওপৰত নাই। আপোনালোকৰ নৰ্মেল জেনেৰেল নলেজ, জেনেৰেল ইংলিছ, ৰিজনিং, আৰ্টিফিচিয়েল লেংগুৱেজ, এটচেট্ৰা, হিষ্ট্ৰী, জিঅ'গ্ৰাফি, কালচাৰ, civilization of Europe and specific to Russia and France. Descriptive questions will be on general studies, testing the common sense, general observation, writing and argument forming capacity of the candidate. Candidates may answer the question either in English or Assamese.
এইখিনি হল গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে কি তিনটা ল্যাঙ্গুৱেজ কৰিব পাৰিব সেই বিষয়ে মই জনালো ইয়াৰ পিছত নেক্সট মই এতিয়া দেখা তেজপুৰ ইউনিভাৰ্চিটি ডিপাৰ্টমেন্ট অফ ফৰেন ল্যাঙ্গুৱেজ ইয়াতে আপোনালোকে ফৰেন ল্যাঙ্গুৱেজৰ কোৰ্সেছৰ বিষয়ে ডিটেইলছ জানিব পাৰিব ইয়াতে কি কোৰ্স আছে জাৰ্মান আছে এটো জাৰ্মান আছে চাইনিজ আছে আৰু ফ্ৰেঞ্চ আছে as foreign language courses under the department of English and foreign language তাৰ পিছতে আপোনালোক ইন্টাৰেষ্টেড হয় এনেকুৱা ধৰণৰ সাবজেক্ট কৰিবলৈ ফৰেন ল্যাঙ্গুৱেজৰ চাইনিজ বা ফ্ৰেঞ্চ জাৰ্মান তেতিয়া হলে আপোনালোকে এই ডিপাৰ্টমেন্টৰ লগত কন্টাক্ট কৰি পেলাই বাকি ডিটেইলছখিনি ল'ব পাৰিব গোটেই ডিটেইলছখিনি ইয়াত মেনশ্যন কৰা নাই মই সেইকাৰণে আপোনালোকক এতিয়া গোটেইখিনি ক'ব নোৱাৰিম কিন্তু আপোনালোক যদি তেজপুৰতে থাকে বা ইন্টাৰেষ্টেড হয় তেন্তে এবাৰ যোনটো তেখেতলোকৰ কন্টাক্ট নম্বৰ আছে তাতে গৈ পেলাই এইটো মই দি দিছোঁ এবাৰ ডিপাৰ্টমেন্ট অফ ফৰেন ল্যাঙ্গুৱেজ তেজপুৰ ইউনিভাৰ্চিটি নপাম এইটো আৰু এইটো ফোন নম্বৰ এইটো ইয়াতে আপোনালোকে এবাৰ কন্টাক্ট কৰি চাব পাৰিব আৰু এই ৱেবছাইটটোৰ লিংকটো দি দিম মাজে মাজে আপোনালোকে চাই থাকিব এডমিশ্যনসমূহ কেতিয়া হয় যিহেতু এইবিলাক চেণ্ট্ৰেল ইউনিভাৰ্চিটি বা যিকেইখন ইউনিভাৰ্চিটিৰ বিষয়ে মই দেখাইছোঁ এইখন গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ হয় সেইকাৰণে ইয়াতে কোৰ্স ফিটো বহুত বেছি নহ'ব ইয়াৰ পিছত নেক্সট মই আপোনালোকক দেখাওঁ গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটি এইখন গুৱাহাটীত আছে আজাৰা ওচৰ ইয়াতো ফৰেন ল্যাঙ্গুৱেজৰ কোৰ্স আছে মই এতিয়া আপোনাক দেখাই দিছোঁ জাপানিজ ৰাছিয়ান ফ্ৰেঞ্চ এইখিনি আছে জাপানিজ কোৰ্স offers two courses one in minor in Japanese this intensive Japanese course aims to acquire the basic of the professional use of the Japanese language such as teaching translation interpretation or business as the India Japan economic relationship is growing year by year তাৰমানে এইটো কোৰ্সত আপোনালোকক basics of Japanese language পঢ়াব কেনেকৈ লাগে translation interpretation বা বিজনেছত কেনেকৈ জাপানিজ ল্যাঙ্গুৱেজটো ইউজ হয় সেইটো শিকাব লাৰ্নাৰ্ছ are expected to pass the Japanese language proficiency test conducted by the Japanese Foundation which is the official exam of the Japanese language আপোনালোকে পৰীক্ষা এটা দিব লাগিব এই কোৰ্সটো কৰাৰ পিছত এইটো Japanese language proficiency test তাৰপিছত N5 level beginner কাৰণে second semester পিছত থাকে and prepare for N4 level upper beginner from third semester onwards এইখিনি যদি কৈ থয় আপোনালোকে তেতিয়া জাপানিজ এই পৰীক্ষাকেইটা দিয়াৰ পিছত আপোনাৰ চাৰ্টিফিকেশনখন পোৱাৰ পিছত আপোনালোকে তেতিয়া চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ সুবিধা হ'ব তাৰ পিছতে ৰাছিয়ান আছে এইটো ৰাছিয়ানৰ বিষয় আছে আৰু ফ্ৰেঞ্চৰ বিষয়ও আছে আপোনালোকে ইয়াতে ৰাছিয়ান জাপানিজ খন ইনষ্টিটিউটৰ পৰা আপোনালোকে জাপানিজ ৰাছিয়ান আৰু ফ্ৰেঞ্চ শিকিব পাৰিব বাকি গোটেই ডিটেইলছখিনি এটা মেনশ্যন কৰা নাই এইটো হ'ল এড্ৰেছ হয় এইখিনি ডিটেইলছ ৱেবছাইটটোত গ'লে আপোনালোকে পাই যাব যদি আপোনালোকৰ এনেকৈ ধৰণে শিকিবলৈ মন আছে ল্যাঙ্গুৱেজ তেতিয়া আপোনালোকে তেখেতলোকক কন্টাক্ট কৰিব পাৰিব LLB আছে BBA কথা সুধিছিলে BBA কৰিব পাৰিব এইটো ইয়াতে BBA প্ৰগ্ৰামো আছে Bachelors of Pharmacy আছে Bachelors of Physics Chemistry Engineering তো তাতে আছেই বাৰু তাতে এইবিলাক কোৰ্সো হয় Sociology Physiology Psychology professional physiotherapy আছে এইখিনি কোৰ্স কোনোবা যদি এইখিনি কোৰ্স কৰিবলৈ ইন্টাৰেষ্টেড হয় তেন্তে ইউনিভাৰ্চিটিৰ লগত কন্টাক্ট কৰিব পাৰিব ইয়াৰ উপৰিও আপোনালোকে যদি প্ৰাইভেটত কৰিবলৈ বিচাৰে তেন্তে এইটো পলিগ্লট বুলি আছে ফ্ৰেঞ্চ স্পেনিছ ইটালিয়ান এইবিলাক কোৰ্স আছে আৰু ফৰেন ল্যাঙ্গুৱেজৰ বহুতবিলাক তেখেতলোকৰ বেলেগ বেলেগ প্ৰগ্ৰামো আছে যদি আপোনালোকে কৰিব বিচাৰে তেন্তে ইয়াতে কন্টাক্ট কৰিব পাৰিব পলিগ্লট এইকেইটা নম্বৰ হয় ষ্টাডি abroad তাৰপিছতে ফ্ৰেঞ্চ এণ্ড জাৰ্মান স্পেনিছ ইটালিয়ান এই চাৰিটা ল্যাঙ্গুৱেজৰ বিষয়ে যদি পঢ়িব বিচাৰে তেতিয়াহ'লে এইটো এড্ৰেছত আপোনালোকে কন্টাক্ট কৰি এবাৰ ইনফৰমেশ্যনখিনি ল'ব পাৰিব তাৰপিছত নেক্সট মই আৰু এটা দেখাইছোঁ এইটো চেণ্টাৰ অফ এক্সেলেন্স হয় জাপানিজ হয় এইটো ইয়াতে এইখিনি ডিটেইলছ হয় মাষ্টাৰ জাপানিজ ল্যাঙ্গুৱেজ your gateway to education and career in Japan enroll now এইটো হয় এইটো গুৱাহাটী দীঘলী পুখুৰীৰ ওচৰত আছে ইয়াতে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেন্তে কৰিবলৈ খবৰ কৰিব পাৰিব এটা বেসিক কোৰ্স আছে তাৰপিছত ইন্টাৰমিডিয়েট আছে প্ৰি এডভান্স এডভান্স আছে আৰু এক্সপাৰ্ট লেভেলৰ কোৰ্স আছে এটা সময়বিলাকো দিয়া আছে 150ৰ পৰা 180 ঘণ্টাৰ কোৰ্স হ'ব এনেকৈ ধৰণৰ এপ্লাই নাও এনেকৈ অনলাইনো আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বাকি আপোনালোকে সুধিবও পাৰিব এইবিলাক ফোন নম্বৰছ দিয়া আছে
এইবিলাকত গৈ আপোনালোকে ফোন কৰি সুধিব পাৰিব যদি কিবা ডিটেইলছ জানিব বিচাৰে বা ৱেবছাইটৰ পৰা ইয়াতে হোৱাটছএপত আপোনালোকে ক্লিক কৰি হোৱাটছএপেদিও কথা পাতিব পাৰিব ইয়াৰ পিছত আৰু এখন আছে গ্লোবাল একাডেমি অফ ফৰেন লেংগুৱেজ এণ্ড প্ৰফেশ্যনেল ট্ৰেইনিং এইখনো প্ৰাইভেট ইনষ্টিটিউট হয় ইয়াতো আপোনালোকে যদি কিবা লেংগুৱেজ শিকিম বুলি ভাবিছে এইখন জু তিনিআলিত আছে গুৱাহাটীত আছে এইবিলাক গ্লোবাল একাডেমি অফ ফৰেন লেংগুৱেজ ইয়াতো আপোনালোকে কণ্টেক্ট কৰি পেলাই কোৰ্চৰ বিষয়ে জানিব পাৰিব ফ্ৰেঞ্চ আছে তাৰপিছতে ইয়াতে মেইনলি ফ্ৰেঞ্চে হয় ফৰেন লেংগুৱেজ বুলি ক'লে মেইনলি ফ্ৰেঞ্চ জাপানীজ হয় চাইনিজো শিকে ৰাছিয়ান ইটালিয়ান জাৰ্মান এইকেইটাই মানে গ্লোবেলি চলে ফৰেন লেংগুৱেজৰ বিষয়ে মোৰ জনাবলগীয়া এইটো ভিডিঅ'ত ইমানেই আছিলে যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক এটা দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব